নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈয়ে এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ কৃষকসকলক চৰকাৰৰ আঁচনিসমূহৰ সুযোগ গ্ৰহণেৰে আত্মনিৰ্ভৰ ভাৰত অভিযান বাস্তৱায়িত কৰি তোলাৰ দিশত আত্মনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান অসম বিধানসভাৰ তিনিদিনীয়া অধিৱেশনৰ অন্তিম দিনা কালি মাদ্ৰাছাসমূহক সাধাৰণ পাঠদানৰ বিদ্যালয়লৈ উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ সম্পৰ্কীয় বিধেয়ককে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নীতি নিৰ্দেশনাৰ আধাৰত কাইলৈৰ পৰা বিদ্যালয়ৰ শ্ৰেণীসমূহৰ পাঠদান পুনৰ আৰম্ভ অসমত কৰোনা সংক্ৰমণৰ হাৰ 0.3%লৈ অৱনমিত আৰু কোভিড সৃষ্ট পৰিস্থিতিৰ মাজেৰে অতিবাহিত হোৱা 2020 বৰ্ষক বিদায় জনোৱা তথা নৱবৰ্ষক আদৰাৰ বাবে আজি উদযাপিত হ'বলগীয়া বিভিন্ন অনুষ্ঠানৰ ক্ষেত্ৰত আৰক্ষীৰ বিশেষ নীতি নিৰ্দেশনা জাৰি এতিয়া শুনক বিতং বাতৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ কৃষকসকলক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ উপযুক্ত সুযোগ গ্ৰহণ কৰি আত্মনিৰ্ভৰ ভাৰত অভিযান বাস্তৱায়িত কৰি তোলাৰ দিশত আত্মনিয়োগ কৰিবলৈ আহ্বান জনাইছে কামৰূপ জিলাৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত কালি ৰাজ্যৰ চৰকাৰৰ জলসিঞ্চন বিভাগৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে এই আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনৰ ৪৮ লাখ কৃষকৰ পৰিয়ালক সহায় সহযোগিতা আগবঢ়োৱা হৈছে অসমবাসীক দিয়া প্ৰতিশ্ৰুতিসমূহৰ পূৰণৰ ক্ষেত্ৰত বৰ্তমানৰ ৰাজ্য চৰকাৰখন যথেষ্ট সফল হৈছে বুলি উল্লেখ কৰি শ্ৰী সোণোৱালে কয় যে ইতিমধ্যে বৃহৎ সংখ্যক উগ্ৰপন্থীয়ে হিংসাৰ পথ পৰিহাৰ কৰি মূল সুঁতিলৈ উভতি আহিছে ৰাজ্য চৰকাৰে নিযুক্তি সংক্ৰান্তীয় পৰীক্ষাসমূহ নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱাত মেধাৰ ভিত্তিত ৰাজ্যৰ যুৱক যুৱতীসকলে কৰ্মসংস্থাপন লাভ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ভাৰত বাংলা সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ বাবে লোৱা পদক্ষেপৰ কথাও উল্লেখ কৰে ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধিৰ বাবে বিগত সময়ছোৱাত অসম চৰকাৰৰ উদ্যোগত 8,50,00,000 গছপুলি ৰোপণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতীয় বন জৰীপ বিভাগৰ শেহতীয়া প্ৰতিবেদনত ৰাজ্যৰ সেউজ আৱৰণ 222 বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি পাইছে ৰাজ্যত ঔদ্যোগিকৰণৰ ইতিবাচক পৰিৱেশ গঢ়াৰ বাবে বিশ্ব বিনিয়োগ সন্মিলনৰ ফলশ্ৰুতিত ৭৯,০০০ কোটি টকাৰ বুজাবুজি চুক্তিত স্বাক্ষৰ হোৱাৰ লগতে ইতিমধ্যে ইয়াৰ ৫০,০০০ কোটি টকা বিনিয়োগ হৈছে বুলি তেওঁ কয় ইয়াৰ ফলত ৰাজ্যখনত নতুন নতুন উদ্যোগ গঢ় লৈ উঠাৰ লগতে কৰ্ম সংস্থাপনৰ পথ মুকলি হৈছে বুলি তেওঁ কয় ৰাজ্যৰ থলুৱা জাতি জনগোষ্ঠীৰ জাতি মাটি ভেটিৰ লগতে ভাষা কৃষ্টি সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষাৰ বাবে অসম চৰকাৰে দায়বদ্ধতাৰে কাম কৰি আহিছে বুলি তেওঁ কয় বিগত ৪.৫ বছৰে ৰাজ্যবাসীয়ে আগবঢ়াই অহা সহায় সহযোগিতাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰকল্পসমূহৰ দ্ৰুত ৰূপায়ণ সম্ভৱ হৈ উঠিছে বুলি তেওঁ উল্লেখ কৰে অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ অধীনত ৰাজ্যত ৰূপায়িত হোৱা কেইবাটাও জলসিঞ্চন প্ৰকল্প আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ লগতে বিভাগটোত নতুনকৈ নিযুক্তি পোৱা ৩৯৭ গৰাকী ক্ষেত্ৰীয় সহায়কৰ মাজৰ ৬ গৰাকীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত ৰাজ্যৰ ৩৫,৭৯৩ গৰাকী কৃষকৰ মাজত ৯,৬৯৯টা পাম্প বিতৰণ কৰা হ'ব ৫,৩৯,০০,০০০কৈও অধিক টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া এই আঁচনিৰ দ্বাৰা ৰাজ্যৰ ৩ লাখ বিঘা কৃষিভূমি সামৰি লোৱা হ'ব অসম বিধানসভাৰ চলিত অধিৱেশনৰ অন্তিম দিনা কালি দ্য আছাম ৰিপিলিং সংশোধনী বিধেয়ককে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হয় অধিৱেশনৰ প্ৰথম দিনাই শিক্ষামন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা দ্য আছাম ৰিপিলিং সংশোধনী বিধেয়ক ২০২০ কালি সদনত গৃহীত হয় এই বিধেয়কত ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত মাদ্ৰাছাসমূহ বন্ধ কৰি এই মাদ্ৰাছাসমূহ সাধাৰণ পাঠদানৰ বিদ্যালয়লৈ উন্নীত কৰাৰ ব্যৱস্থা কৰা হৈছে নিৰ্বাচন সমিতিলৈ এই বিধেয়কখন প্ৰেৰণ কৰাৰ সন্দৰ্ভত উত্থাপন কৰা দাবী অধ্যক্ষই প্ৰত্যাখ্যান কৰাৰ পাছতেই বিৰোধীয়ে সৃষ্টি কৰা হুলস্থুলীয়া পৰিৱেশৰ মাজতে বিধেয়কখন গৃহীত হয় ইয়াৰ উপৰিও এইবাৰৰ তিনিদিনীয়া অধিৱেশনৰ কালছোৱাত ব্যৱসায় বাণিজ্যৰ সৰলীকৰণ সম্পৰ্কীয় এখন বিধেয়ক মটক আৰু মৰাণ স্বায়ত্তশাসিত পৰিষদ সম্পৰ্কীয় দুখন বিধেয়কো সদনত গৃহীত হয় সদনৰ কালি অন্তিম দিনা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন সম্পৰ্কীয় এখন বিধেয়কো গৃহীত কৰা হয় বৈঠকত অসম চৰকাৰী ভাষা সংশোধনী বিধেয়কো গৃহীত হয় অসমৰ ২৩খন জিলাত ২০১৯ চন পৰ্যন্ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াত ৭২,৫৪,৭১০ বিঘা মাটি জাহ গৈছে অসম বিধানসভাৰ অধিৱেশনত কালি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা প্ৰশ্নৰ উত্তৰত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই এই তথ্য প্ৰকাশ কৰে
মন্ত্ৰী মহন্তই কয় যে অসমৰ বানপানী আৰু খহনীয়াৰ সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰিবলৈ 2002 চনৰ বিধানসভাৰ বাজেট অধিৱেশনত এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু ইয়াৰ পিছতে কেইবাবাৰো প্ৰস্তাৱটো বিবেচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰি থকা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে 2017 চনত ৰাজ্যখনত হোৱা প্ৰলয়ংকৰী বানপানী পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমস্যাটোৰ এক স্থায়ী সমাধানৰ ব্যৱস্থা কৰাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত যাতে সমস্যাটোৰ স্থায়ী সমাধান উলিয়াব পৰা যায় তাৰ বাবে অধ্যয়ন চলাবলৈ 100 কোটি টকাৰ অনুদান ঘোষণা কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰালয়ে 2017 চনৰ অক্টোবৰ মাহত নীতি আয়োগৰ উপাধ্যক্ষৰ অধ্যক্ষতাত এখন উচ্চস্তৰীয় কমিটি গঠন কৰি দিয়ে। মন্ত্ৰী মহন্তই উল্লেখ কৰা মতে কমিটিৰ প্ৰতিবেদন অনুসৰি উত্তৰ পূব জল ব্যৱস্থাপনা প্ৰাধিকৰণ নামৰ এটা সংস্থা গঠন কৰা হয়। ইয়াৰ জৰিয়তে দীৰ্ঘদিনীয়া বান আৰু খহনীয়াৰ সমস্যাটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব লাভ কৰিব বুলি আশা কৰা হৈছে। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহক কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিবৰ বাবে ৰাজ্য চৰকাৰে এখন দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰাৰ বাবে জৰীপ কাৰ্য অব্যাহত ৰাখিছে। বিধানসভাত কালি অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰশ্নৰ উত্তৰত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই জৰীপৰ অন্তত প্ৰাক্কলন যুগুতাই উলিওৱা হ'ব আৰু বিভাগীয় কাৰিকৰী উপদেষ্টাসকলৰ সৈতে আলোচনা কৰি প্ৰাক্কলনখনৰ কাৰ্যকৰী ৰূপ দিয়া হ'ব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। কোভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বন্ধ ৰখা বিদ্যালয়ৰ শ্ৰেণীসমূহৰ পাঠদান কাইলৈৰ পৰা পুনৰ আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে নীতি নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানসমূহৰ বাবেও প্ৰযোজ্য হ'ব। এই অনুসৰি প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত নিয়মীয়া পাঠদান আৰম্ভ হ'ব যদিও এই শ্ৰেণীসমূহৰ পাঠদান এদিন ধৰি এদিন সলনাসলনিকৈ কৰা হ'ব। চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান সোম, বুধ আৰু শুকুৰবাৰে অনুষ্ঠিত কৰাৰ বিপৰীতে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান মঙল, বৃহস্পতি আৰু শনিবাৰে কৰিব পাৰিব। মানসম্পন্ন নীতি নিৰ্দেশনা অনুসৰি 5 বছৰৰ তলৰ ছাত্ৰ ছাত্ৰীৰ শ্ৰেণীকোঠাত উপস্থিত থাকিব নোৱাৰিব। নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰাবাস তথা ছাত্ৰীৰ নিবাসসমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বন্ধ থাকিব। শিক্ষানুষ্ঠানসমূহত পুৱা 9 বজাৰ পৰা 1:45 পাঠদান কৰিব। নিৰ্দেশনাটোত কোৱা হৈছে যে প্ৰতিখন বিদ্যালয়ৰ পাঠদান আৰু মধ্যাহ্ন ভোজনৰ লগতে বিদ্যালয়ত কোভিড-19 প্ৰট'কল সম্পৰ্কীয় বিষয়সমূহ প্ৰধান শিক্ষকে নিৰীক্ষণ কৰিব। বিদ্যালয় কৰ্তৃপক্ষই প্ৰয়োজন সাপেক্ষে অনলাইন শ্ৰেণীও অব্যাহত ৰাখিব পাৰিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। আনহাতে উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠদান পূৰ্বৰ নিয়ম অনুসৰি অনুষ্ঠিত হ'ব। নিৰ্দেশনা অনুসৰি প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক নহয়। অৱশ্যে আৱাসিক বিদ্যালয়ৰ ক্ষেত্ৰত কেৱল চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাবেহে আৱাস খোলা থাকিব। মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, পলিটেকনিক, BEd কলেজ আৰু বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত পূৰ্বৰ নিয়ম অনুসাৰে পাঠদানৰ সময়ত কোভিড প্ৰট'কল মানি চলি পাঠদানৰ নিৰ্দেশ দিয়া হৈছে। নিৰ্দেশনাটোত কোৱা হৈছে যে প্ৰতি সপ্তাহতে বিদ্যালয় তথা শিক্ষানুষ্ঠান ছেনিটাইজ কৰিব লাগিব। সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি নিৰ্দেশনাটোত কোৱা হৈছে। নিম্ন প্ৰাথমিক বিদ্যালয়ত শিক্ষক, শিক্ষয়িত্ৰীকে ধৰি মধ্যাহ্ন ভোজনৰ ৰান্ধনি তথা সহায়িকাসকলে বিদ্যালয় খোলাৰ পূৰ্বে ৰেপিড এণ্টিজেন টেষ্ট কৰিব লাগিব। ইয়াৰ উপৰিও প্ৰতি মাহৰ মূৰত কোভিড পৰীক্ষা কৰাটো বাধ্যতামূলক হ'ব। বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলক নিৰ্দিষ্ট নিয়ম অনুসৰি খাদ্য সামগ্ৰী প্ৰদান কৰিব লাগিব। বিদ্যালয়ৰ চৌহদত কোনো ধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। বিদ্যালয়ৰ বাছসমূহ প্ৰতিদিনে দুবাৰকৈ ছেনিটাইজ কৰাটো বাধ্যতামূলক হোৱাৰ লগতে 1/3 ছাত্ৰ ছাত্ৰীহে আনিব পাৰিব। পানী যোগানৰ ব্যৱস্থা নথকা বিদ্যালয়সমূহ কাইলৈ খোলাটো বাধ্যতামূলক নহয়। জিলা প্ৰশাসনৰ অনুমতি লোৱাৰ পাছত এই বিদ্যালয়সমূহ খুলিব পাৰিব বুলি নিৰ্দেশনাটোত প্ৰকাশ কৰা হৈছে। অসমত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ হাৰ 0.30% অৱনমিত হৈছে। কালিৰ দিনটোত পৰীক্ষা কৰা 25,498টা নমুনাৰ ভিতৰত 74 জনৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে। ইয়াৰে 29 জন কামৰূপ মহানগৰ জিলাৰ। সম্প্ৰতি ৰাজ্যখনত 1.51% অৰ্থাৎ 3,258 জন লোক চিকিৎসাধীন হৈ আছে। কালিৰ দিনটোত 115 জন লোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। ইয়াকে লৈ আৰোগ্যৰ হাৰ 98% বৃদ্ধি পাইছে। ৰাজ্যখনত এতিয়ালৈ 2,16,139 জন কোভিডত আক্ৰান্ত হৈছে। আনহাতে কালিৰ দিনটোত 3 জন লোকৰ মৃত্যু হোৱাত ৰাজ্যখনত কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 1043লৈ বৃদ্ধি পাইছে। সম্প্ৰতি মৃত্যুৰ হাৰ 0.48%।
কোভিডসৃষ্ট পৰিস্থিতিৰ মাজেৰে অতিবাহিত হোৱা 2020 বৰ্ষক বিদায় জনোৱা তথা নৱবৰ্ষক আদৰাৰ বাবে আজি উদযাপিত হ'বলগীয়া বিভিন্ন অনুষ্ঠানৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰ আৰক্ষীয়ে বিশেষ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি যিকোনো ধৰণৰ অনুষ্ঠানতে অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে। নিশা 10 বজাৰ পাছত মহানগৰবাসীয়ে উচ্চ স্বৰত কোনো ধৰণৰ সংগীত বজাব নোৱাৰিব। এই নিৰ্দেশনা ভংগ কৰা লোকক আটক কৰা হ'ব বুলি মহানগৰ আৰক্ষীয়ে জানিবলৈ দিছে। ইপিনে সুৰাপান কৰি যান বাহন চলোৱা লোকৰ বিৰুদ্ধেও আৰক্ষীয়ে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব। আনহাতে নিশা 12 বজালৈকে অনুজ্ঞাপত্ৰ থকা সুৰা বিপণীসমূহ খোলা ৰাখিব পাৰিব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এই ক্ষেত্ৰত 50 জন লোককহে প্ৰৱেশৰ অনুমতি দিয়া হ'ব। গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত অসম প্ৰকাশন পৰিষদৰ 33 সংখ্যক গুৱাহাটী গ্ৰন্থমেলা কালি মুখ্যমন্ত্ৰীৰ মেডিয়া উপদেষ্টা ঋষিকেশ গোস্বামীয়ে আন অতিথিসকলৰ সৈতে বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সাহিত্যিক পদ্মশ্ৰী ইয়েছে দৰ্জে থংছিয়ে কোভিড মহামাৰীয়ে বহুতো নতুন পাঠকৰ সৃষ্টি কৰাৰ লগতে এনে ইতিবাচক পৰিৱেশত নতুন বছৰটোত ন বিষয়ৰ গ্ৰন্থৰ সুবাস পোৱা যাব বুলি আশা প্ৰকাশ কৰে। শ্ৰী গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত ভাষণ দি গ্ৰন্থক নিৰস মৰুভূমিৰ মৰিদ্যান বুলি উল্লেখ কৰি মানুহৰ বৌদ্ধিক আৰু মানসিক জগত জীপাল আৰু সৃষ্টিশীল কৰি তোলাত গ্ৰন্থই বিশেষ ভূমিকা গ্ৰহণ কৰে বুলি উল্লেখ কৰে। আনহাতে এই অনুষ্ঠানতে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল তথা বিশিষ্ট লেখক তথাগত ৰয়ে অসম আৰু বংগৰ মাজত থকা আত্মিক সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি দুই ভাষাভাষী লোকৰ মাজত মিলাপ্ৰীতি সদায় অটুট থাকিব বুলি আশা প্ৰকাশ কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ এক বাতৰিৰ চমু অৱলোকন সংগীতা শৰ্মাৰ পৰা। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে ভিন ভিন গুৰুত্বপূৰ্ণ বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে দুঃসময়ৰ মাজতো প্ৰজ্বলিত প্ৰতিভা শিৰোনামেৰে প্ৰশাসন, ক্ৰীড়া, চলচ্চিত্ৰ, বিজ্ঞান, চিকিৎসাকে ধৰি বিভিন্ন ক্ষেত্ৰত অসম সন্তানৰ সাফল্যৰ বাতৰিৰে আজিৰ মুখ্য বাতৰি সজাইছে। অসমীয়া খবৰ কাকতে ৰাজ্যৰ বানে ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি পোৱাৰ দিশে আগবঢ়াৰ বিষয়ে শিৰোনামৰ বাতৰি প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতৰ মুখ্য বাতৰিৰ শিৰোনাম মাইক্ৰ ফাইনেন্স কোম্পানীক নাকি বিধানসভাত গৃহীত নতুন বিধেয়ক, গ্ৰাহকক পোনপটীয়া সংযোগ থাকিব কাৰ্যালয়ত। নতুন প্ৰজাতিৰ কোভিড-19 ত্ৰাসৰ মাজতে কোভিচিল্ড, কোভাক্সিনৰ দৰে প্ৰতিষেধকৰ সাহসেৰে নতুন বছৰক আদৰাৰ বিষয়ে প্ৰকাশিত আমাৰ অসম কাকতৰ প্ৰধান বাতৰিৰ শিৰোনাম কৰোনা ক্লান্ত 2020ৰ জবনিকা। দৈনিক অসম আৰু নিয়মীয়া বাৰ্তা কাকতে ৰাজ্যত চৰকাৰী মাদ্ৰাছা শিক্ষাৰ বিলুপ্তিৰ বিষয়ে ভিন্ন শিৰোনামেৰে আজিৰ প্ৰধান বাতৰি পৰিৱেশন কৰিছে। দৈনিক জনমভূমি কাকতৰ মুখ্য বাতৰিৰ শিৰোনাম বছৰৰ অন্তিম ক্ষণতো নিশকটীয়া বিৰোধী। এনেবোৰ বাতৰিৰ মাজতে কেইবাখনো কাকতে বছৰটোৰ বিদায় লগনৰ সূৰ্যাস্তৰ কেইবাখনো মনোমোহা আলোকচিত্ৰ প্ৰথম পৃষ্ঠাত চকুত লগাকৈ প্ৰকাশ কৰিছে। আজি প্ৰকাশিত আন আন বাতৰিৰ ভিতৰত আছে ইণ্ডিয়ান পেনোৰামাৰ মূল শিতানলৈ নিৰ্বাচিত কৃপাল কলিতাৰ ব্ৰিজ, অসমৰ সহযোগী ভাষা হ'ল বড়ো ভাষা, বৰ্ষ সমাপ্তিৰ সুখবৰ, অক্সফৰ্ড কোভিড ভেকচিন প্ৰয়োগত অনুমোদন জনালে গ্ৰেট ব্ৰিটেইনে, ভাৰততো প্ৰায় শেষ পৰ্যায়ত কোভিড ভেকচিনৰ প্ৰস্তুত প্ৰক্ৰিয়া ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন। ধন্যবাদ। দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপৱৰ্তী খানপাৰা গাঁও নিবাসী সমাজকৰ্মী ধৰ্মপৰায়ণ মহিলা মাইখন দাসৰ আজি পুৱা নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 90 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ কৃষকসকলক চৰকাৰৰ আঁচনিসমূহৰ সুযোগ গ্ৰহণেৰে আত্মনিৰ্ভৰ ভাৰত অভিযান বাস্তৱায়িত কৰি তোলাৰ দিশত আত্মনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। অসম বিধানসভাৰ 3দিনীয়া অধিৱেশনৰ অন্তিম দিনা কালি মাদ্ৰাছাসমূহক সাধাৰণ পাঠদানৰ বিদ্যালয়লৈ উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ সম্পৰ্কীয় বিধেয়ককে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নীতি নিৰ্দেশনাৰ আধাৰত কাইলৈৰ পৰা বিদ্যালয়ৰ শ্ৰেণীসমূহৰ পাঠদান পুনৰ আৰম্ভ। অসমত কৰোনা সংক্ৰমণৰ হাৰ 0.3%লৈ অৱনমিত আৰু কোভিডসৃষ্ট পৰিস্থিতিৰ মাজেৰে অতিবাহিত হোৱা 2020 বৰ্ষক বিদায় জনোৱা তথা নৱবৰ্ষক আদৰাৰ বাবে আজি উদযাপিত হ'বলগীয়া বিভিন্ন অনুষ্ঠানৰ ক্ষেত্ৰত আৰক্ষীৰ বিশেষ নীতিৰ নিৰ্দেশনা জাৰি। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক। কোভিডক পৰাজিত কৰক। আমাৰ আজিৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।